বিলাসীপাৰা গড়কাপ্তানি বিভাগৰ এখন গুৰুত্বপূৰ্ণ ৰাস্তা। মোৰ সহযোগীক প্ৰথমতে দেখুৱাবলৈ অনুৰোধ জনাম যে মই বৰ্তমান উপস্থিত আছোঁ ৰাণীগঞ্জ অঞ্চলত। ৰাণীগঞ্জটো চাপটগ্ৰাম যি সংযোগী পথ, সেয়া পথে কিন্তু জৰাজীৰ্ণ অৱস্থাত পথচাৰীয়ে যমৰ যাতনাত কিন্তু যাতায়াত অব্যাহত ৰাখিছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ৰাণীগঞ্জ অঞ্চলৰ সন্মুখতে, ৰাস্তাৰ সন্মুখতে ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে। এই কেন্দ্ৰটোৰ সন্মুখতে কিন্তু এনেদৰে ৰাস্তাত যেন এক পুখুৰী সদৃশ দেখিবলৈ পোৱা গৈছে। এনেদৰে কিন্তু শ পথচাৰীকে ধৰি এনেদৰে যাতায়াত অব্যাহত ৰাখিছে স্থানীয় ৰাইজে। মোৰ লগত যিহেতু স্থানীয় ৰাইজ আছে, মই তেখেতৰ ওচৰতে কথা পাতিম। যেহেতু দাদা আপোনাৰ কাষত আহিছোঁ, ৰাস্তাটো এনেদৰে দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কি ক'ব? খুব খাৰাপ হৈ আছে ৰাস্তাটো, বহুদিনৰ পৰা এনেকুৱা হৈ আছে। পানী নাযায়, ৰাস্তাটো ভাল নকৰে, মেৰামতি নকৰে, বিৰাট অসুবিধা হৈ আছে ছাত্ৰ ছাত্ৰীৰ জন্য। আৰু বহুত বেয়া লাগি আছে ৰাস্তাটো। হয়, মোৰ লগত যিহেতু আৰু পথচাৰী আছে, মই তেখেতৰ ওচৰতো আহিম। যিহেতু দাদা আপুনিও যাতায়াত অব্যাহত ৰাখিছে জৰাজীৰ্ণ অৱস্থাত, কি ক'ব এই ক্ষেত্ৰত? হয়, তাৰমানে এইটো ৰাস্তা বহুত দিনৰ পৰা এনেকুৱা চাই আছোঁ। এইফালেদি আপ ডাউন কৰোঁ, তাৰমানে স্কুলত যাতায়াত যিটো কৰা, তো তাৰমানে ল'ৰা ছোৱালীৰ কাৰণে তাৰমানে বহুত তাৰমানে অসুবিধা হৈছে। এইটো কি জনাব চৰকাৰক? চৰকাৰক আহ্বান জনাইছোঁ যে ৰাস্তাটো সোনকালে কৰি দিয়ে। হয়, মোৰ লগত যিহেতু ইয়াৰে ছাত্ৰ নেতা আছে, মই তেখেতৰ ওচৰতো আহিম। প্ৰথমতে আপোনাৰ কাষত আহিছোঁ, যিহেতু আপোনাৰ দোকানৰ সন্মুখত যথাব্যস্ততা পথ, ৰাইজে দুৰ্ভোগ ভুগি যাতায়াত অব্যাহত ৰাখিছে, কি ক'ব এই ক্ষেত্ৰত? মই হস্পিটেলৰ সন্মুখৰ মোৰ মেডিকেলখিনি হয়। মোৰ নিজ চকুৰে দেখা পৰহি ইয়াতে এটা টটো পাল্টি খাই ডেলিভাৰী তাত পৰি গ'ল, কচুবাৰীত পৰি গ'ল ৰাস্তাৰ কাৰণে। আৰু দীৰ্ঘদিন ধৰি আমি SDM ছাৰকো কৈছিলোঁ, কিন্তু SDM ছাৰে এইটো লোৱা নাই, একশ্যন লোৱা নাই। গতিকে মই কৰ্তৃপক্ষক জনাওঁ যে এইটো যাতে ইমিডিয়েট কৰি দিয়ে। হয়, মোৰ লগত যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা আছে, যিহেতু আপুনিও সদাব্যস্ত পথত অহা যোৱা কৰে, এনেকুৱা দুৰ্ভোগ যাতায়াতৰ ক্ষেত্ৰত কি ক'ব? হয়, খুবেই দুৰ্ভাগ্যজনক যে আজিৰ দিনত ডিজিটেল ইণ্ডিয়াৰ যুগতো যে এনেকুৱা ৰাস্তা আছে। চাওক, আমাৰ বাঙালীপাৰাৰ পৰা ফকীৰাগ্ৰামলৈ যি ৰোড আছে, সেই ৰোডৰ পৰা আমাৰ যি চাপটগ্ৰাম যি সংযোগী ৰোড আছে, সেই ৰোডৰ ৰাণীগঞ্জ ব্লক PHCৰ সন্মুখতে, ইয়াৰ ওচৰতে আমাৰ ৰাণীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, ইয়াৰ ওচৰতে পশু চিকিৎসালয় আছে, ইয়াৰ ওচৰতে পঞ্চায়ত আছে, ব্লক আছে। এইটো ৰাস্তাৰে বহু মানুহ অহা যোৱা কৰে। কিন্তু আমি ক'বলৈ গ'লে একেবাৰে দুৰ্ভাগ্যজনক যে এইটো ৰাস্তা কিন্তু আজিলৈ কিন্তু চৰকাৰৰ চকুত নপৰিল। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, বিভাগীয় কৰ্তৃপক্ষক দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে এই ৰাস্তাটোৰ মেৰামতিৰ ব্যৱস্থা কৰিব লাগে। বহুত দুৰ্ভোগ ভুগি আছে ইয়াৰ ৰাইজে, অতি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰক, নহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি হাত সাৱটি বহি নাথাকোঁ। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ দৰে কাৰ্যসূচী গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এইখন হৈছে ৰাণীগঞ্জ সংযোগীটো চাপটগ্ৰাম সংযোগী যি ৰাস্তাৰ ইয়াত দুৰৱস্থা। ইয়াত কিন্তু সঘনাই ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যিটো ৰোগী অহা যোৱা কৰে, আৰু ৰোগীৰ ক্ষেত্ৰতো সঘনাই কিন্তু দুৰ্ঘটনাত পতিত হ'বলগীয়া হয়, যাৰ ক্ষেত্ৰত বিলাসীপাৰা গড়কাপ্তানি বিভাগে ধৰি জিলা প্ৰশাসনকে ধৰি সমজিলা প্ৰশাসনে ধৰি কোনো ধৰণৰ গুৰুত্ব আৰোপ দিয়ে।